মই আজি এখন আপোনালোকক অৰ্গেঞ্জা শাড়ীত ডিজাইন কৰি দেখুৱাব লৈছো। অৰ্গেঞ্জা কাপোৰটো আপোনালোকে নিশ্চয় জানে, দেখিছেনে ইপাৰ হিপাৰ দেখা যায়, খুব পাতল আৰু মই হোৱাইট কালাৰৰ লৈছো আৰু ইয়াত মই পেন্সিলেৰে এটা ডিজাইন আঁকি লৈছিলো আৰু তাৰ পিছত দেখিছেনে অকনমান ব্ৰাছেৰে পানী লগাই লৈছো। এই পানীখিনি আপোনালোকে লগাই লবও পাৰে, নললেও কোনো কথা নাই, লগাব লাগিব বুলি কোনো কথা নাই। মই লগাই লৈছো অলপ সোনকালে কালাৰটো স্প্ৰেড হ'বৰ কাৰণে। যেহেতু কাপোৰখন একেবাৰে পাতল, ইপাৰ হিপাৰ দেখা যোৱা কাপোৰ আপোনালোকে জানে অৰ্গেঞ্জা, কিন্তু শাড়ীবিলাক খুব ধুনীয়া লাগে যদি আমি এনে ধৰণে পেইন্টিং কৰি লওঁ। অৰ্গেঞ্জাত কাম কৰিব লাগিলে ফ্ৰেমখন লাগিবই। মই ৰাউন্ড ফ্ৰেম এখনেই লৈছো, কিন্তু আজিকালি ধুনীয়া ধুনীয়া স্কুৱেৰ ফ্ৰেম পোৱা যায়। এতিয়ালৈকে মই অৱশ্যে আনা নাই, আনি ললে আৰু বেছি হয়তো ধুনীয়াকৈ কাম কৰিব পাৰিম। ইয়াতে এখন পেপাৰ দি ললো, পেপাৰখন দি লোৱাটো অকমান জৰুৰী আৰু আপোনালোকেও ভালকৈ স্পষ্টকৈ দেখিবলৈ পাব। প্ৰথমতে মই হোৱাইট কালাৰটো কৰি ললো, যেহেতু একেবাৰে পাতল কাপোৰ সেইকাৰণে হোৱাইটটো আগত দি লৈছো আৰু তাৰ ওপৰত মই পিংক কালাৰটো কৰিম। চাবচোন মই কেনেকৈ কৰো, কালাৰটো কিন্তু ধুনীয়াকৈ লগাই ল'ব লাগিব। এতিয়া মই পিংক কালাৰটো লৈ লৈছো আৰু পিংক কালাৰটো মই এনেকৈ গোটেই পাহিটোতে স্প্ৰেড কৰি দিছো। চাওকচোন, খুব কম সময়ৰ ভিতৰত এটা কৰিব পৰা পদ্ধতি। অৰ্গেঞ্জা কাপোৰটো খুব পাতল সিনথেটিক হয় আৰু তাত ডিজাইন কৰিলে খুব বেছি ভাল লাগে আৰু সেয়ে মই এখন আগতে কৰিছিলো এখন, হেতু অৱশ্যে ভিডিও আপোনালোকক দিয়া নহলে, তাত মই বেম্বো ডিজাইনটো কৰিছিলো আৰু এতিয়া মই আপোনালোকক দেখুৱাবৰ কাৰণে এইটো ডিজাইন কৰিছো। চাওকচোন খুব সহজ, আপোনালোকে দেখিলে কৰি ল'ব পাৰিব। এয়া চাওক, এতিয়া মই মিলাই দিলো আৰু মাজৰখিনি অকনমান ডিপ কৰি ৰাখিছো। এনেকৈ মই বাকি কেইটা পাহি বনাই লম। প্ৰথমতে হোৱাইট কালাৰটো দিয়া হোৱাৰ পিছত মই পিংক কালাৰটো কৰিম। মই 5টা পাহিৰ এটা ফুল বনাইছো আৰু সেই ফুলটো মই শাড়ীখনত মানে মিলাই গৈ থাকিম। মই আপোনালোকে জানে মই ডিজাইন কোনো ট্ৰেচিং কৰি নলওঁ, মই ফ্ৰী হেণ্ড ডিজাইন আঁকি পেলাই কৰি যাওঁ আৰু ইয়াতো ঠিক তেনেকৈ মই কৰিছো। ফ্ৰী হেণ্ড ডিজাইনটো মই আঁকি লৈছো আৰু তাৰ পিছত মই এনেকৈ শেডিং কৰি গৈছো, পেন্সিলেৰে আঁকি লৈছো। পেন্সিলেৰে আঁকি ললে সেই সিনটো আৰু দেখা নাযায়, খুব পাতলকৈ আঁকিছো যেহেতু কাপোৰখনো বহুত পাতল হয় আৰু ইয়াত কাৰ্বনেৰে ডিজাইন কৰা অকমান অসুবিধাই হ'ব চাগে, আৰু পেন্সিলেৰে কৰিলে বেছি ভাল হ'ব। এয়া চাওকচোন, এতিয়া ফুলপাহ হৈ গ'ল। এতিয়া মই ফুলপাহৰ আৰু বেলেগ কাম আছে, সেইখিনি অলপ পিছত দেখুৱাই আছো। এতিয়া মই পাতকেইটা বনাই ল'ম। পাতকেইটাত প্ৰথমতে মই য়েল্লো কালাৰটো ফিল আপ কৰি ললো, যেনেকৈ ফুলত মই হোৱাইট কালাৰটো ফিল আপ কৰি লৈছিলো, ইয়াত মই য়েল্লো কালাৰটো ফিল আপ কৰি লৈছো আৰু তাৰ পিছত গ্ৰীণ কালাৰটোৰে শেডিং কৰি দিছো আৰু ডালকেইটাও তেনেকৈ মই গ্ৰীণ আৰু য়েল্লো মিক্স কৰি পেলাই শেডিং কৰি দিছো। আৰু কালাৰবিলাক হৈছে ফেব্ৰিক ক্ৰিল কোম্পানীৰ কালাৰ হয়, ফেব্ৰিক ক্ৰিলৰ কালাৰেই মই ব্যৱহাৰ কৰোঁ। এয়া চাওক, প্ৰথমতে মই য়েল্লো কালাৰখিনিৰে পাতকেইটা ফিল আপ কৰি লৈছোঁ আৰু তাৰপিছত মই গ্ৰীণ কালাৰটোৰে কেনেকৈ শেডিং দিছোঁ চাওক। শেডিংটো খুব প্ৰয়োজন, শেডিং দিলেহে বস্তুবিলাক ধুনীয়া দেখা হয়, ফুলপাত সকলোৱে ধুনীয়া দেখা হ'ব যদি আমি শেডিংটো দিওঁ। এয়া এতিয়া গ্ৰীণ কালাৰৰ শেডিং দি দিছোঁ আৰু এই শেডিংটো কেঁচা থাকোঁতেই দিব লাগিব, শুকাই যোৱাৰ পিছত শেডিংটো কৰিলে এনেকুৱা ধুনীয়াকৈ মিলি নাযাব, সেইকাৰণে কেঁচা থাকোঁতে আপোনালোকে শেডিংটো কৰিব। তাৰপিছত মই অকণমান ব্লেক কালাৰ লৈ পেলাই মাজে মাজে এনেকৈ টাচ কৰি দিছোঁ। ব্লেক কালাৰটো দিলে আৰু অলপ বেছি ধুনীয়া দেখা হয়, সেই ব্লেক কালাৰটো দি দিলোঁ। আৰু ইয়াৰ পিছত মই 3D আউটলাইনাৰ পাৰ্ল মেটেলিক গ'ল্ডটো লৈ লৈছোঁ। 3D আউটলাইনাৰ পাৰ্ল মেটেলিক গ'ল্ড 352 নাম্বাৰ। এই নাম্বাৰৰ পাৰ্ল মেটেলিক গ'ল্ড কালাৰটো মই খুব বেছি ভাল পাওঁ আৰু মই আপোনালোকে জানে মই পাৰ্ল মেটেলিক গ'ল্ড কালাৰটো বহুতত মই ব্যৱহাৰ কৰোঁ। ইয়াতে মই 3Dটো ব্যৱহাৰ কৰিছোঁ। এয়া চাওকচোন, আউটলাইনিংটো দি দিলোঁ, তাৰপিছত মাজত এনেকৈ ডট ডট দি দিলোঁ আৰু একেবাৰে মাজত মই গ্লিটাৰো অকণমান ব্যৱহাৰ কৰিছোঁ। গোল্ডেন কালাৰৰ গ্লিটাৰটো, যিটো গ্লিটাৰ গোল্ডেন কালাৰৰ যিটো গ্লিটাৰ পোৱা যায় সেইটো এনেকৈ মাজত দি দিলোঁ আৰু পাৰ্ল মেটেলিক গ'ল্ড কালাৰ যিটো 3D আউটলাইনাৰ সেইটোৰে এনেকৈ পাতবিলাকতো আউটলাইনিংটো দি দিলোঁ। আউটলাইনিংটো দিয়াৰ পিছত বহুত বেছি ধুনীয়া লগা হয়, আপোনালোকে দেখিয়ে হয়তো গম পাইছে। অৰ্গেঞ্জা কাপোৰখন ইমান বেছি পাতল, ইপাৰ সিপাৰ দেখা যায় আৰু তাত যদি এনেকুৱা ধৰণৰ পেইণ্টিং কৰিলে বহুত বেছি ধুনীয়া লাগিব আৰু মই সম্পূৰ্ণ যদি হৈ যায় শাড়ীখন মই আপোনালোকক দেখুৱাম। এয়া চাওকচোন, আৰু কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব আৰু যদি বেছি ভাল লাগিছে তেনেহ'লে নিশ্চয় আপোনালোকে শ্বেয়াৰ কৰিব। ধন্যবাদ।